কৃষ্ণ শংকৰ গুৰু হৰে এ ৰাম 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 হৰি শ্ৰীমদ ভাগৱত ও নমো ভগৱতে বাসুদেৱায় নমো নমো কৃষ্ণ 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 বাপ সমস্ত আইমাতী হওক প্ৰথম স্কন্ধ আমি নাৰদৰ আগমন মহাভাগৱত শাস্ত্ৰ আমি মহাভাগৱত শাস্ত্ৰ প্ৰথম স্কন্ধ আমি এই অধ্যায়টিকে আমি ভকতৰ আজ্ঞা অনুসাৰী আমি আগবঢ়োৱা হৈছে কৃষ্ণ মহাভাগৱত শাস্ত্ৰ কৃষ্ণ কৃষ্ণ কথায়েতো অমৃতত কৰি স্বাদ শুনো সুত শুক পৰীক্ষিতৰ সংবাদ যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে সসাগৰা পৃথিৱী যি নীলায় একেৰথে জম্বুদ্বীপ পতে পৰে খেতা মহাবীৰ
তৰুণ কালতে কেনে তেজিলা শৰীৰ ভিতৰ যেন খাতে পৃথিৱীৰ ৰাজা যত কৃষ্ণ ভকত তেন্তে মহাভাগৱত হৰি স্মৰি যিমতে কৰিলা তনু ত্যাগ কহেও তাহান জন্ম সুত মহাভাগ বিষ্ণু বৈষ্ণৱৰ কিঞ্চিতে কোনাহি ভেদ দুয়ো কথা কৰে পাত কৰ স্কন্ধ ছেদ এতেকে শুনিব আমি কৃষ্ণৰ চৰিত্ৰ এহি খেতাৰিবে আৱে দুৰ্ঘোৰ কলিত দেৱৰ দুৰ্লভ শুক মুনি মহাভাগ কিমতে পাইলন্ত পৰীক্ষিতে তাংক লাগ বৈকুণ্ঠৰ শাস্ত্ৰ যেটো বেদান্তৰ তত্ত্ব সাত দিনে কৈলাসীটো মহাভাগৱত কিহেতু ৰাজা কয়াসী দংশিলে তক্ষকে পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে বৈষ্ণৱৰ বৃত্তান্ত শুনিবে ইচ্ছাও আছে কহিও কসুতয়ান কথা শুনো পাছে হেন শুনে সতে বিনা অন্ত অৱনত আমি অকুলীন হেন আছিল মনত তোমাষাৰ প্ৰশ্নে ভয়লো আজি সি পবিত্ৰ শুনা যে নজানো কহ কৃষ্ণৰ চৰিত্ৰ সাৱশেষে কথা কোনে কহিবে স্বৰূপে যেন পক্ষী উৰয় পখাৰ অনুৰূপে সেহি মতে যত মান লৱে মোৰ মতি বৰ্ণাইবু কৃষ্ণৰ লীলা তোমাত সম্প্ৰতি গাইম কথা কথনে মলিন হোৱে বাণী তাক শুদ্ধ কৰ কৃষ্ণ কথা কব খানে কৃষ্ণ চৰিত্ৰত মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাবাছে বৈকুণ্ঠৰ শাস্ত্ৰ এইটো মহাভাগৱত যেন মতে পৃথিৱীত ভৈলন্ত বেকত যিমতে কৰিলা শাস্ত্ৰ ব্যাস সৰ্বজানে প্ৰথমে হৰি স্মৰি শুনা সাৱধানে কৃষ্ণ কৃষ্ণ
শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহানত বিনাই নাই 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 আমার পরম গুরু তাহান্ত বিনাই নাই 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 আমার পরম গুরু। ও নমো ভগবতে বাসুদেবায়। ও নমো ভগবতে বাসুদেবায়। ও নমো ভগবতে বাসুদেবায়। জন্মাভবাদিমজ্জস্য তজ্জা সমুতিজ্জো নরহো পরম প্রাপ্নুতি পতকৈপি তম সনাতনম সদানন্দো মুপস্মയോ হৃদি। यस्यो स्मरणं मात्रेण जन्मो संसारो बन्धनो विमुच्यते। प्रभो विष्णुवे नमो नमः। ईश्वरो परमं कृष्ण सच्चिदानन्द विग्रहो अनादि आदि गोविंदम सर्वकारणम कारणम। कृष्ण प्रियोतमं सप्नो शंकरो परमं गुरु इति वंदे सत्यं महत्तं पुनः पुनः। नमो समस्तो भूतानामादि भूतयो भूभृते अनेक रूप रूपाय प्रभु विष्णुवे नमो नमः। मूकं करोति वाचालं पंगुं लंघयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवं परमानन्दमाधवं। कृष्ण जय जय ईश्वर अनादि देव हरि शंकर स्वरूपे पृथिवीतय तरी। कोटि कोटि ब्रह्मांडर देव भगवंत ब्रह्मा हरण पावंत जारयादि अनत। हेनय शंकर तुमी अनाथर नाथ प्रणामो प्रभु शरण तथया माथ। सद्मरूपे आहि तुमी नर रूप धरी ताड़िला खंतक प्रभु पाखंड संघरी। ताड़िला खंतक प्रभु पाखंड संघरी। अनंत कोटि ब्रह्मांडर परम अध्यक्ष अनंत कोटि ब्रह्मांडर परम नायक परम अधिकारी
সর্বদ্রষ্টা সর্বস্রষ্টা অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম ঈশ্বৰ ভগৱান কৃষ্ণৰ অভয় পদপংকজ কমলত সৰ্বপ্ৰথমে কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। কৃষ্ণ যিটো মহামতী গুৰুজনা হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰ পাৰ কৰে, তেনেহেন শ্ৰী গুৰুৰ শ্ৰী চৰণ কমলত লক্ষ লক্ষ হাজাৰ হাজাৰ কোটিবাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। আজি চাৰিগাঁও যি মহান পবিত্ৰ ধাম হাতীবৰুৱা বৰনামঘৰৰ পৰম ঈশ্বৰ প্ৰভু ভগৱন্তৰ বিশেষ কৃপাৰ ফলত গুৰু আসন স্থায়ীভাৱে প্ৰতিষ্ঠাৰ মহান উদ্দেশ্য লক্ষ্য ৰাখি কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম জ্ঞানযজ্ঞ কল্পতৰু মহাভাগৱত শাস্ত্ৰ পাঠ আৰু ব্যাখ্যা অনুষ্ঠান এই পুণ্যতীৰ্থত ভক্তসকলৰ সংকল্পৰ দ্বাৰা আয়োজন কৰিছে। আৰু এই মহান অনুষ্ঠানটিত এই পবিত্ৰ অনুষ্ঠানটিত পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা বিদুৰ উদ্ধৱ মহামহন্ত বৈষ্ণৱ ভক্ত আহি আসন অলংকৃত কৰি আসনৰ সৌষ্ঠৱ বৃদ্ধি কৰি আছে। আমি একেলগে এই আসনৰ পৰা সমূহ বাপবৃন্দৰ শ্ৰীচৰণত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। কৃষ্ণ ব্ৰজধামৰ গোপিনী স্বৰূপ আই মাতৃ সমস্ত লক্ষ্মী স্বৰূপা আই মাতৃ সমস্ত যথেষ্ট সংখ্যক এই পুণ্যতীৰ্থত আসন অলংকৃত কৰি আসনৰ সৌষ্ঠৱ বৃদ্ধি কৰি আছে। আমি সমূহ আই মাতৃসৱৰ শ্ৰীচৰণত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। দেহৰ ভৱিষ্যস্বৰূপ যুৱক যুৱতী ছাত্ৰ ছাত্ৰী ভক্ত প্ৰহ্লাদ ধ্ৰুৱ সদৃশ শিশুসকলকো আমি আন্তৰিক সেৱা নিবেদন জনোৱা হৈছে। আৰু গুৰু আসন স্থায়ীভাৱে প্ৰতিষ্ঠা কৰা এজন পৰম সাধু পৰম বৈষ্ণৱ মহান আত্মা এই চাৰিগাঁও আঞ্চলিকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰম শ্ৰদ্ধাৰ আমাৰ দিলীপনাথ বা প্ৰভুজনাই আমাৰ কাষতে আসন অলংকৃত কৰি আছে। আমি তেৰাৰ শ্ৰীচৰণতো ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। লগতে আমাৰ সুহিত বান্ধৱ আপোনাসৱৰ চৰণ দৰ্শন কৰিবলৈ সুবিধা কৰি দিয়া আমাৰ পৰম শ্ৰদ্ধাৰ অৰবিন্দ দত্ত প্ৰভু আমাৰ মাজত উপস্থিত আছে। আমি তেৰাৰ শ্ৰীচৰণতো ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। পাঠৰ আসনত আসন অলংকৃত কৰা আমাৰ পৰম শ্ৰদ্ধাৰ পৰেশ কোচ প্ৰভুজনাৰো শ্ৰীচৰণত আমি ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। আৰু পূব পশ্চিমৰ উত্তৰ দক্ষিণৰ পৰা আহি জ্ঞানে জ্যেষ্ঠ বয়োজ্যেষ্ঠ শাস্ত্ৰজ্ঞ বেদজ্ঞ বা পাই সমস্ত যথেষ্ট সংখ্যক এই পুণ্যতীৰ্থত আহি উপবিষ্ট হৈ আছে। আমি তেৰা সমস্তৰ শ্ৰীচৰণত ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। আমাৰ আগত আসন অলংকৃত কৰি আছে। লগতে আপোনালোক সবক নাম আনন্দ বিলাই দিয়া আমাৰ পৰম শ্ৰদ্ধাৰ হৰিচৰণ দত্ত প্ৰভুৰ শ্ৰীচৰণতো আমি ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। ভগৱন্তৰ বিশেষ কৃপাৰ ফলত এই হাতীবৰুৱা বৰনামঘৰ যিমান ভক্তবৃন্দ আছে সকলোৰে সংকল্পৰ যোগেদি পৰম ঈশ্বৰ প্ৰভু ভগৱন্তক আজি আপোনাসৱ আমন্ত্ৰণ কৰিলে। আৰু এই কামটো কৃষ্ণৰ কৃপাতেহে সাৰ্থক হৈছে। কৃষ্ণ কৃপা নহ'লে এনেকুৱা অনুষ্ঠান পাতিব পৰা নাযায়। কৃষ্ণ কৃপাত আপোনাসৱৰ প্ৰতি আছে, ভগৱানৰ কৃপা আছে আপোনাসৱৰ প্ৰতি। জন্মে জন্মে আৰাধিছে যিটো মহাহৰি, তাহাৰ জিভাত নাম আহে হৰ হৰি। ৰাম নাম কৃষ্ণ নাম সকলোৱে ল'ব নোৱাৰে। জন্মে জন্মে আৰাধিছে যিটো মহাহৰি,
তাহাৰ জিভাত নাম আহে হৰ হৰি। আপোনাৰ হওক ভগৱন্তৰ একান্ত ভকত হৈ আছে, সেইকাৰণে ভগৱন্তৰ বিশেষ কৃপা আপোনাসৱৰ প্ৰতি আছে। সেইকাৰণে আজি আপোনাসৱ এনেকুৱা এটা মহান গুৰু ধৰ্ম প্ৰচাৰ প্ৰসাৰ কৰি জগতৰ হিত আৰু কল্যাণ কৰ্মত আগবাঢ়িছে। গতিকে আপোনাসৱক আমি ধন্যবাদ আৰু কৃতজ্ঞতা অৰ্পণ কৰি আপোনাসৱ যি গধুৰ দায়িত্ব আমাক অৰ্পণ কৰিছে, আমি আমাৰ জীৱন সাৰ্থক হৈছে। কাৰণ ভগৱন্তৰ কথা শুনিবলৈ আৰু ভগৱন্তৰ কথা ক'বলৈ ভগৱন্ত নিজেই কৃপা কৰিব লাগিব। ভাগৱতত এই কথাটো উল্লেখ আছে। উদ্ধৱক কৈছে কৃষ্ণই, বোলে জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱত লভে। জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱত লভে। জন্মে জন্মান্তৰ যাৰ পুণ্য উদয় হৈ আছে, সেইসকল ব্যক্তিহে কৃষ্ণ কথাত কাণ পাতি শুনিব বুলি কৈছে। সকলোৱে কৃষ্ণ কথাত কাণ পাতি নুশুনে। আপোনাসব চাব কথাটো। মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ অকল জগতগুৰুৱেই নহয়, আমাৰ পৰম গুৰু। বোলে অকল পৰম গুৰু বুলি ক'লেও নহ'ব, মোৰ গুৰু বুলি ক'ব লাগিব, বেছিকৈ আপোন কৰিব লাগিব। গুৰুজনাই আমাৰ দশম স্কন্ধত পদবন্ধে ভাঙনি কৰি কৈছে, এ ৰাম শতকোটি জনমৰ হে মহাপাপচয়, যিটো মনুষ্যৰ নিৰন্তৰে ভয় লাক্ষয়। হিহিজন কৃষ্ণ কথা শুনিবা পাৰে, পাপীৰ কাণত কথা হুচি হেন তাৰে। শতকোটি জনমৰ মহাপাপচয়, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলাক্ষয়। হিহিজন কৃষ্ণ কথা শুনিবাক পাৰে, পাপীৰ কাণত কথা শুচি হেন তাৰে। বোলে পাপীয়ে কৃষ্ণ কথা শুনিবলৈ সুবিধা নাপায়। গতিকে আপোনাসব ভাগ্যৱান ব্যক্তি, আপোনাসব পুণ্যৱান ব্যক্তি। সেইকাৰণে আপোনাসবক কৃষ্ণই কৃপা কৰি এই পুণ্যতীৰ্থলৈ আনি আমি কৃষ্ণ কথা আলোচনা কৰি আছোঁ বা শ্ৰৱণ আৰু কীৰ্তন ধৰ্ম পালন কৰি আছোঁ। ভগৱান কৃষ্ণই উদ্ধৱক একাদশ স্কন্ধত ৰহস্য ভক্তিত কৈছে যে, হে উদ্ধৱ, মই তিনিজন ব্যক্তিৰ হৃদয় এৰি যাব নোৱাৰোঁ। তিনিজন ব্যক্তিয়ে মোক হৃদয়ত বোলে বন্দী কৰি লয়। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। উদ্ধৱে কৈছে যে, প্ৰভু আপুনি কোন তিনিজনৰ কথা কৈছে কওকচোন, যে মোক তিনিজন ভকতে বান্ধি ল'ব পাৰে, হৃদয়ত বান্ধি ল'ব পাৰে। তিনিজন ভকতৰ হিয়া এৰি মই যাব নোৱাৰোঁ বুলি কৈছে। উদ্ধৱে প্ৰশ্ন কৰিছে, প্ৰভু আপুনি কোন তিনিজন ব্যক্তিৰ হৃদয় এৰি নাযায়? তেতিয়া ভগৱান কৃষ্ণই কৈছে উদ্ধৱক, হে উদ্ধৱ, বোলে প্ৰথমজন হৈছে মত কথা বাচকম নিত্যম, মোৰ কথা যোনে কৈ থাকে, কৃষ্ণ কথা, সেইজন ভকতৰ হৃদয় এৰি মই যাব নোৱাৰোঁ। ঔ হৰি ঔ ৰাম। এইটো এক নম্বৰ দেৱা। আৰু দুই নম্বৰ হৈছে মত কথা শ্ৰৱণেই ৰতম, যোনে মোৰ কথা শুনি ভাল পায়, সেইজন ব্যক্তিৰ হৃদয় মই এৰিব নোৱাৰোঁ, সেইজনো মোক বান্ধি ল'ব পাৰে। যোনে মোৰ কথা শুনি ভাল পায়, কৃষ্ণ কথা যোনে শুনি ভাল পায়, সেইজন ভকতৰো হিয়া মই এৰিব নোৱাৰোঁ। এইটো দুই নম্বৰ। তাৰপিছতে কৈছে ভগৱানে উদ্ধৱক, মত কথা
প্ৰীতি মনসম, মোৰ কথা যোনে মনৰ পৰা শুনি আনন্দ লয়। নাহম তেচ্ছামি তম নৰহ, এই তিনিজন ভকতৰ হিয়া এৰি মই যাব নোৱাৰোঁ। এই কথাটোকে গুৰুজনাই আমাৰ কীৰ্তনত কৈছে, শুনৈ ভনৈ আৰু শ্ৰদ্ধা কৰে। এই তিনিজনৰ হাতত মই বন্দী হৈ যাওঁ। সেই তিনিজনৰ হাতত কোনে বন্দী হৈ যায়? জগতৰ অখণ্ড অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যিজন পৰম ঈশ্বৰ, অখিল ব্ৰহ্মাণ্ডৰ যিজন পৰম নায়ক, যাক যোগীসকলো নাপায়, যি যোগীৰো দুৰ্লভ বুলি কৈছে, সেই পৰম ঈশ্বৰ ভগৱন্তক লাভ কৰিবলৈ একমাত্ৰ সুলভ আৰু সুগম পথটোৱে হৈছে শ্ৰৱণ আৰু কীৰ্তন ধৰ্ম। আৰু আপোনাসৱ আমি বহুত ভাগ্যৰ ফলতে আজি আমি ভাগৱত শুনিবলৈ আমি সুবিধা পাইছোঁ। এইটো কৃষ্ণই কৃপা কৰিছে। কাৰণ কৃষ্ণৰ কৃপাতে ব্ৰহ্মাৰ ভৈলা জ্ঞান, কৃষ্ণ কৃপা বিনে কাৰ্য সাধিবাক টান। পদ্মকল্পত স্বয়ং নাৰায়ণে ব্ৰহ্মাক 4টা শ্লোকত ভাগৱত প্ৰদান কৰিছে, জ্ঞান বিজ্ঞান তদং আৰু ৰহস্য। সেইকাৰণে ভাকাৰং ভাবুকম জ্ঞম, গকাৰম জ্ঞানং উদ্ভৱম, কি জ্ঞান হ'ব? ৱাবকাৰম বৈষ্ণৱী জ্ঞান। তাৰপিছত বোলে তকাৰম তত্ত্ব দৰ্শনম, আমি ভাতিতি সৰ্বে লোকেশু, যি সকলোকে দীপ্তমান কৰি পোহৰ কৰি ৰাখিছে, সেইজনে হৈছে পৰমেশ্বৰ ভগৱান। যাৰ নাম শুনাৰ লগে লগে, যাৰ নাম স্মৰণ কৰাৰ লগে লগে, স্মৰণম মাত্ৰেন জন্ম সংসাৰো বন্ধনৌ বিমচ্ছতে, যাৰ নাম লোৱাৰ লগে লগে ভৱ সংসাৰ পাৰ হ'ব পাৰে। আজি সেইজনৰ কথা আজি ইয়াত চৰ্চা হৈ আছে। গতিকে আমাৰ গুৰুজনাই কৈছে, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে কৈছে যে ভাগৱত শুনিবলৈ আহিলে আমি 5টা নিয়ম পালন কৰিব লাগিব। সেই 5টা নিয়ম আমি ইয়াত দেখা পোৱা নাই যোৱা দেই বাৰু। ভাগৱততে উল্লেখ কৰিছে আমাৰ গুৰুজনাই, পদবন্ধে ভাঙনি কৰিছে যে ভাগৱত শুনিবলৈ হ'লে আমি 5টা নিয়ম পালন কৰিব লাগিব। তেতিয়াহে আমি এই পুণ্যতীৰ্থত আহি